1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে। 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল। কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম। তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে, খোজকাঢ়িব আহে, তেওঁলোকৰ কাৰণেই দিম। 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে, কোনোবাই স্কুটাৰ এখন আনিব খুজিলে বাধা আছে, তেনেকুৱা নহয়। কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়াহ'লে গাড়ী বন্ধ থাকিব। কিন্তু যদি বহুত মানুহ নাহে তেতিয়াহ'লে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব। কিন্তু প্ৰথম 2 দিন আমি অবজাৰ্ভ কৰি ল'ম। চেল্ফি টেল্ফিও মানুহে উঠিব পাৰিব। সকলোৱে ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল। মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয়, হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই, এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা।